হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনাইছোঁ। মই আশা কৰোঁ সকলোৱে ভাল। মোৰো ভাল বুলি ভাল বেয়া মাজতে আৰু গাটো ভাল নাই। তথাপি মোৰ ভিডিঅ' বহুত দিন আপডেট কৰিব পৰা নাই আপোনালোকৰ মাজলৈ। মই এটি ভিডিঅ' আগবঢ়াবলৈ আহিছোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক মই এষাৰ কথা ক'বলৈ আহিছোঁ। আমাৰ মাজৰ পৰা হেৰাই যোৱা সকলোৱে মৰমৰ হিয়াৰ আমঠু জুবিন দা আজি প্ৰায় 6-7 মাহমান হ'ব হ'ল, কিন্তু জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই। চাৰিওফালে কেৱল হুলস্থুল আৰু গণ্ডগোল সৃষ্টি হৈ আছে। সন্মুখত আহি আছে নিৰ্বাচন, কিন্তু জুবিন দাক আজিলৈকে মামাই ন্যায় দিব পৰা নাই। কিন্তু জুবিন দাই ন্যায় পাবলৈ নাপায়, তাৰ সঠিক উত্তৰ আমি এতিয়াও গম পোৱা নাই। মামাই কি কৰিছে এয়া আমি তাকো নাজানো। কিন্তু আজি বতৰটো ডাৱৰীয়া, মই একো ভিডিঅ' ভালকৈ আপডেট কৰিব পৰা নাই আৰু ভাবিলোঁ আজি মই ভিডিঅ' এটাকে আগবঢ়াবলৈ আহিলোঁ। জুবিন দাৰ এটি পুৰণি গীত, বিহুগীত, হয়তো সকলোৱে আপোনালোকে শুনিছে এই গীতটি। তাৰে মই ভিডিঅ'টো আগবঢ়াবলৈ আহিছোঁ। আৰু যদি আপোনালোকে বিহুগীতটি শুনিছে, নিশ্চয় জাষ্টিছ ফৰ জুবিন গাৰ্গ নাইবা জয় জুবিন দা বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনে বলক বন্ধু বান্ধৱীসকল, জুবিন দাৰ এই পুৰণি বিহুগীতটোনো কি এবাৰ শুনি চাওঁ আহক, আৰু সকলোৰে মন চুই যাব বুলি আশা কৰিছোঁ। আৰু বাৰিষা বতৰ যেতিয়া এই গানটো শুনি সকলোৱে ভাল পাব, আৰু যদি শুনি ভাল পায় সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে বলক বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ আৰু সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।